আসসালামু আলাইকুম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰি নিশ্চয় সকলো ভালে আছে মই জেছমিন আৰু আপোনালোকক জেছমিন জিছান ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে ঈদৰ আগদিনাখন চাওক মই বাল্টি চাল্টি ধুই আছোঁ তো ঈদৰ কাম শেষেই নহয় ওলাই থাকে এনেইতো ধোৱা হয় তো ঈদৰ কাৰণে স্পেচিয়েলি ধোৱা হৈছে এইবিলাক তো এইবিলাক চাওক মাজতে বিচনাে কি কৰি থাকে কিবা না কিবা এটা ঘটাবই তাই ঘৰতে অকলে বহি আছিল তো তাই গেছৰ ঔষধখিনি উলিয়াই গোটেই শৰীৰতে আৰু বিচনাটো পেলাইছে তেনেকুৱাই কৰি থাকে এইফালে মই গছতে লাগি থকা তিতাকেৰেলা কেইটা আৰু তিয়হটো চেঙি আনিলোঁ এইফালে আৰু কামো বাকী আছিল এইফালে বাথৰুমকেইটা চাফা কৰি আছোঁ তো গোটেইখিনি চাফা কৰি মেলি লৈ তো আজৰি হ'ব লাগিব তো ইফতাৰো বনাব আছে তো মই আজি কালিৰ কাৰণে ঈদৰ দিনাৰ কাৰণে ইয়াৰ নাৰিকলটো চাফ কৰি আছোঁ যিহেতু ঈদৰ দিনা ৰাতিপুৱাই ছয় কিবা কিবি বনোৱা হ'ল আমাৰ ইয়াত তো এনেকৈ পোলাও বনোৱা হ'ব তো আজি পোলাও বনাম তো চাউলখিনি বাচি আছোঁ তেনেকৈ কাম কাজ কৰি মেলি তো ইফতাৰৰ টাইম হ'ল তো ইফতাৰৰ কাৰণে মই কিবা কিবি ৰেডি কৰি আছোঁ আজিতো লাষ্ট ইফতাৰী 1 বছৰৰ কাৰণে ৰোজা বিদায় লৈছে তো আল্লাই জানে কাৰ কি কিমান গুনাহ মাফ কৰিছে কি নেক লিখিছে আল্লাই যেন সকলোকে মাফ কৰে তো এইফালে মই আজি পোলাও বনাম পোলাওত চাগে তেল বেছি হ'ব নেকি কমকৈ বনাম তো এইফালে চাউলখিনি অলপ সময় ভাজি লৈছোঁ ভাজি ল'লে মানে ভাল হয় গোন্ধটো ভাল আহে অলপ মুৰ্গীৰ মাংস আছিলে তো সেইখিনি দি বনাম আৰু থুলমূলকৈ কিবা এটা এনেকৈ মানে মিলিয়াই দিলে তো তলৰখিনি আৰু ওপৰখিনি একে হৈ যায় তো ভাল হয় নহ'লে তলৰখিনি নৰম হৈ যায় খাবও ভাল নালাগে এইফালে মই পিঠাখিনি ৰেডি কৰি আছোঁ পিঠাকেইটা চাওক কি ধুনীয়াকৈ ফুলি উঠিছে এয়া চাওক মোৰ আজি লাষ্ট ইফতাৰী ৰেডি হৈ গ'ল ইফতাৰী লাষ্ট ইফতাৰী এইবিলাক খাই বৈ লৈ মই ৰাতি চাওক মোৰ ওচৰত আহিছে জিছানৰ বাইতা তো তেখেতক মেহেন্দি লগাই দিব লাগে তো মইতো মেহেন্দি চেহেন্দি একো লগাব নাজানো তো তেনেকৈ যেনেকৈ পাৰিছোঁ তেনেকৈ লগাই দিছোঁ এইফালেতো ঈদৰ দিনাই হৈ গ'ল তো ৰাতিপুৱা চাওক মই উঠি নামাজ পঢ়ি এইবিলাক ঘৰুৱা কাম কাজ কৰি আছোঁ কুকুৰা গোটেই এৰি দিছোঁ তাৰপিছতে চাওক ঘৰৰ চোতাল সাৰি আছোঁ যিহেতু সকলো কাম অকলে কৰিব লাগে তো জল্দি কৰি আজৰি হ'ব লাগিব তো এইফালে চৰাই ৰান্ধিব আছে তো মই এইবিলাক কৰি মেলি লৈ চৰাইৰ কাৰণে ইয়াৰ গাখীৰখিনি গৰম কৰি আছোঁ ভালকৈ ঝাল নহ'লেতো ভাল নালাগে তো উতলিব দিম তো ইয়াৰ মাজতে মই আৰু নাৰিকল এটা ভঙা হৈছে তো সেইটো কুৰাই ল'ম সেইফালে জিছানৰ কাৰণে কণী সিজাইছোঁ সেইফালে চাওক মই নাৰিকলটো কুৰাই লৈ জিছানক নিছিল নাৰিকল খাবলৈ তো তাই দলিয়াই দিছে তেনেকুৱাই কৰে তেওঁ এইফালে মই পিঠা ভাজি আছোঁ তেখেতে গৈছে নামাজ পঢ়িবলৈ ঈদৰ নামাজ সোনকালে পঢ়ি আহিব যিহেতু জিছানক ঈদত লৈ যোৱা হ'ব তো জিছানক ৰাখিব লাগিব তো সোনকালে এটা ঈদৰ নামাজ পঢ়া হয় তো সেইটো পঢ়িব গৈছে জিছানৰ ককাকে মাংস নিবলৈ গৈছে তো মই এইফালে এইকেইটা ৰেডি কৰি আছোঁ তেখেতে আহি খাব তো ইয়াৰ মায়ে দিয়া চৰাইখিনি ৰান্ধি আছোঁ এই হাতেদি বনোৱা চৰাই হয় নাৰিকল চাগে বেছি নালাগে পৰিমাণ অনুসৰি দিছোঁ আৰু এইফালে মাংস লৈ আহিলে তো আমাৰ ঘৰত কিবা এটা প্ৰব্লেম হৈ আছে তো সিমান আয়োজন কৰা নাই এইবাৰ তো অলপ চলপ মাংস আনিছে আৰু ঈদৰ দিনাখন খাব পাৰিলেই হ'ল এইফালে মই কালি
কেইটা বাকলিকেইটা গুচাই থৈছিলোঁ। তো আৰু অলপ লাগিব চাগে, তো আজিও কেইটা বাছি লৈছোঁ। আদা নহৰু পিঁয়াজখিনি চপ কৰি ল'ম। চপ কৰি লওঁতে মোৰ আঙুলিত লাগি গৈছিল, তো মই থৈ দিছোঁ। মিষ্টাৰক কৈছিলোঁ যে আপুনি কৰি দিয়ক, তো তেখেতে অলপ সহায় কৰি দিছে। তো মই এইফালে মাংসখিনি মেৰিনেট কৰি থৈ দিছোঁ। আৰু কাম আছে, যিহেতু এটা মুৰ্গী কটা হৈছে, সেইটো ল'ব লাগিব। চৰ্বি অলপ মই এক্সট্ৰাকৈ ৰাখি থৈছোঁ, সেইখিনি পিছত দিম, নহ'লে একেলগে দিলে গলি যাব। সেইকাৰণে এইটো আদা হোৱাৰ পিছত সেইখিনি চৰ্বি দিম। মই এইফালে মুৰ্গীটো বনাই আনি ৰান্ধিব লৈছোঁ। এইফালে তেখেতে ঈদত যাবলৈ ৰেডি হৈছে। চব্জিজন গাড়ীত উঠি গ'ল। তাই সকলো বস্তুৱে কামুৰি থাকে। চাওক, তো তেখেত ঈদত যোৱাৰ পিছত মই এইবিলাক ৰান্ধি বাঢ়ি আজৰি হৈ গৈছোঁ। পোলাও বনাইছোঁ আৰু 2 জাতৰ মাংস হয়। তো ঈদৰ দিনতো মাংস দিয়েই খায়, তো বেলেগ একো বনোৱা নাই। ভাত বনাইছোঁ। এইফালে তেখেতে আহি গ'ল ঈদৰ পৰা। তো মোৰ কাৰণে মিষ্টি পান আনিছে, বিচনা এইবিলাক খেলনা বস্তু আনিছে কিবা কিবি। তো প্ৰায় 10টামান বাজিছে। তো মোৰ সকলো কাম কাজ হৈ গ'ল। তো তেখেতক ভাত খাবলৈ ৰেডি। তো ভাত বাঢ়ি দিছোঁ। সকলোৱে মিলি ভাত চাত খাই লৈ মিষ্টি পান অনা হৈছিল, মিষ্টি পান খাইছোঁ। ঈদৰ দিনাখন মিষ্টি পান নাখালেতো ঈদ আনকমপ্লিট, ঈদ নালাগিবই। তো মিষ্টি পান খাবই লাগে। এইফালে জিছানাই খেলি আছে, তাইক ফটো উঠিব নোৱাৰোঁ, তাই ফটো নুঠেই, ইফালে সিফালে চাই থাকে। সেয়া ময়ো অলপ ৰেডি হৈছিলোঁ।